বিহপুৰীয়া সময়ত প্ৰায় 400-500 ঘৰ মানুহৰ বতাহ ধুমুহাত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। সেই সকলো আমি তালিকা বনাই আছোঁ আৰু তাৰ মাজে মাজে আমি নিৰ্বাচনী প্ৰচাৰো চলাই আছোঁ। আৰু যিসকলৰ বতাহ ধুমুহাত ক্ষয়ক্ষতি হৈছে চৰকাৰৰ ফালৰ পৰা সহায় কৰিম বুলি উপায়ুক্তই মোক জনাইছে। আৰু বিশেষ ইমাৰ্জেঞ্চি থকাসকলক আমাৰ নাৰায়ণপুৰৰ যিটো বিজেপি কাৰ্যালয় আছে তাত আহিলে আমাৰ দলৰ ফালৰ পৰা আমি সহায় কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু লগতে আপোনালোকে দেখিছে যে অত্যন্ত মই সুখী যে বিহপুৰীয়াবাসীয়ে মোক কৈছে যে আপুনি বিজেপিলৈ অহা দেৰি হ'ল, আপুনি আৰু আগতে আহিব লাগিছিলে। আমি আপোনাক বেয়া নাপাওঁ, আমি কংগ্ৰেছক ভাল নাপাওঁ, আমি বদৰুদ্দিন আজমল ৰকিবুল-হুছেইনক বেয়া পাওঁ। গতিকে আপুনি আহিছে, আমি আপোনাৰ লগত আছোঁ, এই কথাটো কৈছে। মই আপোনালোকক আগতেই কৈছোঁ যে ল'ৰা ৰজাৰ ৰাজত্বত যেনেকৈ আহোমৰ গৌৰৱোজ্জ্বল 600 বছৰীয়া ৰাজত্ব অৱক্ষয় হৈছিলে, এতিয়া অসম কংগ্ৰেছো ল'ৰা ৰজাৰ ৰাজত্বত দিনক দিনে অৱক্ষয় হ'ব। এইটো কংগ্ৰেছৰ 150 বছৰীয়া ইতিহাসত এইবিলাক নোহোৱা নোপোজা নুশুনা ঘটনা। গতিকে যেতিয়া অনভিজ্ঞ অপৰিপক্ক ৰাজনীতিকে দেশৰ নেতৃত্ব ল'বলৈ আহিব তেতিয়া প্ৰজাৰ এনেকুৱাই অৱস্থা হ'ব। মই সঁচাকৈ বহুত গৌৰৱবোধ কৰিম যদি উজনি অসমত এখন কংগ্ৰেছ জিকে।